জীৱ যিয়েই নহওক কিয়, তেওঁ সৎকৰ্ম অভিলাষীয়ে হওক বা অসৎকৰ্ম অভিলাষীয়ে নহওক কিয়, প্ৰত্যেক জীৱ এই তিনিটা তাপৰ ভিতৰত কোনোবা এটা তাপত তাপিত হ'বই লাগিব, অন্ততঃ শৰীৰটো থকালৈকে। শৰীৰজনিত যিখিনি বেমাৰ আজাৰ এইবিলাক হৈছে, ইয়াক সাধাৰণতে কোৱা হয় আধি ভৌতিক তাপ, অৰ্থাৎ ভৌতিক শৰীৰজনিত যিবিলাক দুখ কষ্ট। আধি দৈবিক তাপ, যেতিয়া আমাৰ জীৱনত কোনো এটা ঘটনা আমি নভবা নিচিন্তাকৈ ঘটে ন, তেতিয়া আমি কওঁ বোলে দৈৱ দুখত এনেকুৱা ঘটিছে, যিটো কথা আমি যুক্তি তৰ্কৰে বিচাৰ কৰিব নোৱাৰোঁ। তেনেবিলাক দুখ কষ্ট সাধাৰণতে আধি দৈবিক কোৱা হৈছে। আৰু আধ্যাত্মিক তাপ, ভক্তজনো আধ্যাত্মিক তাপত তাপিত হ'ব লগা হয়। ভক্ত উদ্ধৱ ভগৱন্তৰ ইমান এজন ঐকান্তিক ভক্ত, কিন্তু তেওঁৰ জীৱনতো তাপ আছিল। কাৰণ ভক্তজনে ভগৱন্তক যেতিয়া নাপায়, নোপোৱালৈকে যিটো মনোকষ্ট, আধ্যাত্মিক কষ্ট অনুভৱ কৰে যে ভগৱানক মই নাই পোৱা, এইটো এক প্ৰকাৰৰ তাপ। ইয়াক কোৱা হৈছে সহজ ৰূপত আধ্যাত্মিক তাপ। অৰ্থাৎ কোনোবা ভক্ত হওক বা অভক্ত হওক, কিবা এটা নহয় কিবা এটা তাপত সংসাৰত থকালৈকে অন্ততঃ তেওঁ জড়িত হৈ থাকিবই লাগিব। এইটো সংসাৰৰ প্ৰকৃতি। সংসাৰ মানে হৈছে অনবৰত ঘূৰি ফুৰা। এতিয়া সকামতেই হওক নিকামতেই হওক আমিতো ঘূৰিয়ে ফুৰিছোঁ ন, ভালতেই হওক বেয়াতেই হওক আমি নিৰন্তৰ ঘূৰি ফুৰিছোঁ। কেৱল মনুষ্যই নহয়, ব্ৰহ্মলোকত বহি থকা ব্ৰহ্মাদেৱৰ পৰা আৰম্ভ কৰি পাতালত থকা নাগগণলৈকে সমস্ত জীৱন নিৰন্তৰ ঘূৰি আছে কিবা এটা উদ্দেশ্য পূৰ্তিৰ বাবে। এতিয়া সেই তপ কৰিবলৈ যাওঁতে সংসাৰত তাপিত হ'ব লাগিব। ভক্তি এইকাৰণে কৰা নাযায় যে ভক্তি কৰিলে বোলে ধৰ্মৰ সৈতে অকণমান জড়িত হৈ থাকিলে মানুহৰ জীৱনৰ পৰা গ্ৰহ দুখ, কাল দুখ, দৈৱ দুখ ইত্যাদি নষ্ট হৈ যায়, আঁতৰি যায়। ভক্তি সেইকাৰণে কৰিব নালাগে যে আমাৰ জীৱনৰ পৰা গ্ৰহ দুখ, কাল দুখ, দৈৱ দুখবিলাক আঁতৰি যাব। অৱশ্যে প্ৰাথমিক স্তৰৰ ভক্তজনৰ বাবে তেনেধৰণৰ চিন্তাই আহে, আমি ঈশ্বৰৰ ওচৰলৈ কিয় যাওঁ? যাতে আমাৰ জীৱনত যদি কিবা কষ্ট পাব লগা আছে, সেই কষ্টখিনি যাতে নাশ হৈ যায়। সাধাৰণ ভক্তজনে সেইটো ভাৱ লৈ যায়, কিন্তু সদায় যে সেইটো ভাৱ থাকিব জৰুৰী নহয়। আৰু চাবলৈ গ'লে ভক্তি কৰিলে এইবিলাক নষ্টও নহয়, বেছিকৈ আহেহে। কাৰণ ভগৱান কৃষ্ণই নিজেই কৈছে, যি মোত কৰে আশ তাৰ মই কৰোঁ সৰ্বনাশ। এইটো আকৌ কি কথা? যি বোলে মোৰলৈ বেছিকৈ আশা কৰে তাৰ মই সৰ্বনাশে কৰোঁ। কিন্তু তাতো ঋণাত্মক ভাবিলে নহ'ব। ভগৱন্ত কৃষ্ণই যিজনৰ প্ৰত্যক্ষ কৃপা কৰে, তেওঁ অন্য কাৰ ওপৰত নিৰ্ভৰশীল হ'বলৈ নিদিয়ে, সৰ্বশান্ত কৰি পেলাই। মহাৰাজ অম্বৰীশৰ, মহাৰাজ হৰিশ্চন্দ্ৰৰ যিটো স্থিতি, যে প্ৰভু মোৰ খাবলৈও নাই, তুমি খাবলৈ দিলেহে দিয়া, মোৰ থাকিবলৈ নাই, তুমি ৰাখিলেহে ৰখা, মোৰ পিন্ধিবলৈ নাই, তুমি পিন্ধিবলৈ বস্ত্ৰ দিলেহে দিয়া। সংসাৰৰ কাৰো ওপৰত তেওঁ নিৰ্ভৰশীল, একমাত্ৰ ঈশ্বৰৰ ওপৰত। সেইটো হৈছে ঐকান্তিক স্থিতি। সেই ঐকান্তিক স্থিতিটো ইমান সহজে পোৱা সম্ভৱ নহয়। চাৰিও প্ৰকাৰৰ পৰা একমাত্ৰ ভগৱন্তৰ প্ৰতি যেতিয়া জীৱনটো সমৰ্পিত হয়, সেইটো কোৱা হৈছে পূৰ্ণ অনন্য শৰণৰ স্থিতি। তাত অন্য একো আশা কৰা নাযায়। সেইটো স্থিতি সাধাৰণতে পোনপ্ৰথমতে পোৱা নাযায়। প্ৰথম বিশ্বাস, তাৰপিছত দৃঢ় বিশ্বাস, তাৰ পাছতহে সুদৃঢ় বিশ্বাস। আমি যদিও সুদৃঢ় বিশ্বাসৰ কথা কওঁ, আমাৰ বাক্যতহে আছে, আচৰণত নাই। চকু মুদি মই দুখোজ পিছলৈ যাব পাৰিম নে নোৱাৰিম, সেইটোত কিন্তু মোৰ ঈশ্বৰৰ ওপৰত বিশ্বাস নাই যে পৰিলে মোক ঈশ্বৰে ধৰিব, হয়নে? আমাৰ বিশ্বাসটো থুনুকা। ভক্তিয়ে সেই বিশ্বাসটো দৃঢ় কৰে। আৰু ইমান চেষ্টা কৰাৰ পাছতো, ইমান ঈশ্বৰৰ সত্যত বোলে ধ্যান কৰিলেই পোৱা যায়, তেতাত যজ্ঞ দাপৰত বোজা, কলিত শৰীৰ কীৰ্তন বিনাই আউৰ নাহিকে দোজা, হয়নে? কলিযুগৰ যুগধৰ্ম নাম সেয়া সকলোৱে জানে। কেৱল কলিতেই নহয়, 4 যুগৰ মাজেৰে ভগৱন্তৰ নামেই শ্ৰেষ্ঠ। কিন্তু তাৰ অৰ্থ এইটো নহয় যে কলিত ধ্যান নাই, যজ্ঞ নাই, পূজা নাই। ধ্যান নোহোৱাকৈ, যজ্ঞ নকৰাকৈ, পূজা নকৰাকৈ নামষাৰো সম্ভৱ নহয়। কিন্তু সমস্যা কোনখিনিত হ'ল? গছৰ তলত বহি থকাটোকে ধ্যান বুলি ভাবি লোৱা গ'ল, হোমৰ জুইত আহুতি দিয়াটোকে যজ্ঞ বুলি ভাবি লোৱা গ'ল, গন্ধ পুষ্পৰে অৰ্চন কৰাকে পূজা বুলি ভাবি লোৱা হ'ল। সেইবাবে মানুহৰ মাজত এইখিনি বিষয় লৈ আজিও সমস্যা আছে। যে এফালে কৈছে কলিত নামেই শ্ৰেষ্ঠ, আনফালে আকৌ তপ জপ যজ্ঞও চলি আছে। কোনটো কৰিম, কোনটো ধৰিম, কোনটো এৰিম?
আৰু চাবচোন এইকেইটাকে ভাগৱতৰ ট্ৰেণ্ড বুলি কয় আজিকালি, হয়নে? বিষয় একো নাই, এই হোম তপ জপ যজ্ঞ কৰিব লাগে নালাগে, দেৱী দেৱতা, নহয়নে, মানিব লাগে নালাগে, এইকেইটা বিষয়তে চলি আছে। আৰু এইটো ধাৰতে চলি থাকিলে আৰু বেছি দিন নাই ভাগৱতৰ প্ৰতি মানুহৰ অনীহা জাগিবগৈ, বুলিব কি কৈছিল আৰু ক'ত লাগি আছে মানুহবিলাক, নহয়নে? নজনা মানুহসকলে সমস্যা সৃষ্টি কৰা নাই, জনাসকলেহে সমস্যা সৃষ্টি কৰি আছে, হয়নে? আমাৰ নিচিনা মানুহবিলাক। সেইকাৰণে বৰ বেছিকৈ বুজিবই নালাগে, বুজি থকা হ'লে ভগৱানক নাপায়, অকণমান সৰলতাৰে ল'ব লাগে। কিমান বুজিব, বুজি বুজি শেষ কৰিব নোৱাৰোঁ নহয়। কিয় কোৱা হৈছে? ত্ৰেতা ধ্যান যজ্ঞ পূজা নকৰাকৈ নামষাৰো সম্ভৱ নহয়। কেনেকৈ সম্ভৱ হ'ব? ধ্যান মানে কিনো? একাগ্ৰতা, হয়নে নহয়? নামষাৰ গাবলৈ যাওঁতে একাগ্ৰতা লাগে নে নালাগে? হ'ল বুলিয়েতো আমি গাই নিদিওঁ, মানস ৰূপত চিন্তা কৰা হয় ন। মানক চিন্তা কৰি যে সপ্ত বৈকুণ্ঠৰ পথ, মুখেৰেহে কৈছোঁ, সপ্ত বৈকুণ্ঠৰ পথখনলৈ চোৱাৰ লগে লগে কাক কেনেদৰে চিন্তা কৰিম, নহয়নে? নামষাৰ গাবলৈ যাওঁতে কাক কেনেদৰে বহাম, এইটো কি ধ্যানহে? বিনা ধ্যানত জানো নামষাৰ গোৱা পৰা যায়? গতিকে ধ্যান লাগিব, একাগ্ৰতা লাগিব। ছাত্ৰজনে পঢ়িবলৈ যাওঁতে যদি ধ্যান নালাগে বুলি কয়, হ'ব জানো? নহয়, প্ৰথম ধ্যানেৰেই আৰম্ভ হয়। সেইকাৰণে কীৰ্তনতো আপোনালোকৰ যি ভাগ আলোচনী প্ৰকাশ পাইছে এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি নৈমিষ বুলি, তাতো দক্ষিণপাটৰ প্ৰভু ঈশ্বৰে আৰম্ভণিতে এটা লেখা লিখিছে কীৰ্তনৰ ধ্যান বৰ্ণনৰ কথা। তাতো কি আছে? ধ্যান, ধাৰণা, চিন্তন, নহয়নে? বিনা চিন্তনত, বিনা ধাৰণাত ঈশ্বৰ ভক্তি সম্ভৱ নহয়। যজ্ঞ, সন্তান জন্ম দিয়াটো এক যজ্ঞ কৰ্ম, অন্নমুঠি পাক কৰাটো এটা যজ্ঞ কৰ্ম, মুখত যেতিয়া আমি কিবা এটা বস্তু খাই পেটত পৰেগৈ সেই পাকটো এটা যজ্ঞ কৰ্ম। যজ্ঞ বুলি ক'লে ঘৃতাহুতি দিয়াটোৱেই নহয় নহয়। যজ্ঞ মানে হৈছে কি? কৰ্মৰ ব্যৱস্থা। বিনা কৰ্মৰ ব্যৱস্থাত কোনো একো কৰিব নোৱাৰে। ভগৱানক প্ৰাপ্তিৰ মাৰ্গ দুটাই আছে, জ্ঞান মাৰ্গ আৰু ভক্তি মাৰ্গ। কৰ্ম মাৰ্গৰ কথাটো বেদত কৈছে। কৰ্ম বুলি পৃথককৈ এটা মাৰ্গ নাই, কৰ্ম জ্ঞানতো আছে, ভক্তিটো আছে। খালি জ্ঞানত কি কোৱা যায় যে প্ৰথমতে মই জানিম, জনাৰ পাছতহে মই মানিম। এইটো জ্ঞানৰ কথা। প্ৰথমতে মই জানিব লাগিব, তাৰপিছতে মই মানি ল'ম, নজনাকৈ কিয় মানিম? এইটো জ্ঞান। জ্ঞানত প্ৰথম ধাৰণাটো, শিক্ষাটো প্ৰধান। কি ভক্তিত কি কোৱা যায়? যে প্ৰথমতে মই মানিম, আৰু মানিলে মই আপোনা জানিম। ঈশ্বৰক মই মানিম, মানিলে স্বাভাৱিকতে জানিম, তাত যুক্তি তৰ্কটো নাহে। জ্ঞান মাৰ্গত জ্ঞানক প্ৰাধান্যতা দি ভক্তিক কোনোবাখিনিত উপেক্ষা কৰি দিয়া হয়। ফলত সেই জ্ঞানে অহংকাৰো জনাবগৈ পাৰে যে মই জানিছোঁ, মই বুজিছোঁ, মই কৈছোঁ, হয়নে? ভক্তিত সমৰ্পণক, ভক্তি মানে কি? সমৰ্পণ। ভজ ধাতুৰ লগত টিং প্ৰত্যয়যুক্ত হৈ ভক্তি শব্দটো প্ৰকট, যাৰ অৰ্থ হৈছে সমৰ্পণ। সমৰ্পণক প্ৰাধান্যতা দি জ্ঞানক লগত লোৱা যায়। কিন্তু জ্ঞান মাৰ্গত ভক্তি আছে নাই এইটোত গুৰুত্বতা দিয়া নাযায়। শিক্ষিত হ'লেই নহ'ব নহয়, হাই কোৱালিফাইড হ'লেই নহয়। ৰাৱণতো হাই কোৱালিফাইড মানুহ আছিলে, হাই কোৱালিফিকেশ্যন। আমাক লাগে ৱেল কোৱালিফিকেশ্যন, মানে বিদ্যাৱান আৰু বিদ্বান দুটা বেলেগ অৰ্থ। ৰাৱণৰ দৰে বিদ্যা নালাগে নহয়। ৰাৱণ ইমান পণ্ডিত আছিল, চাওকচোন, ইমান পণ্ডিত আৰু ইমান জ্ঞানী আছিল। ৰাৱণৰ 10টাৰ ভিতৰত 10টা গুণেই বেয়া নাছিল, এটা ভাল গুণো আছিল, যাৰ বাবে বোলে ভগৱান ৰামচন্দ্ৰই ৰাৱণক বধ কৰাৰ পাছত এবছৰৰ বাবে প্ৰায়শ্চিত্ত আচৰণ কৰিছিল। ৰাৱণ বেয়া আছিল, কিন্তু এটা ভাল গুণ আছিল কি? ৰাৱণ এজন ভক্তও আছিল, হয়নে? সেই মৰ্যাদাটো স্বয়ং ঈশ্বৰেও ৰক্ষা কৰি দেখুৱাইছে। গতিকে কেৱল ভক্তি কৰাটোৱে জৰুৰী নহয়, ভক্তি কৰিবলৈ যাতে কৰ্মবিলাক ভাল হৈছে নে নাই। কৰ্ম যদি শুদ্ধ নহয় তেতিয়াহ'লে ৰাম ৰাজ্যত থাকিওতো লাভ নাই। মন্থৰা ৰামৰ ৰাজ্যতেই আছিল, কিন্তু মতিটো পৰিৱৰ্তন হ'ল জানো? ৰামক বনবাসলৈ যোৱাৰ বুদ্ধি মন্থৰাইতো দিছিলগৈ, নহয়নে? সেইফালে ৰাৱণৰ ৰাজ্যতচোন বিভীষণ আছিল, বিভীষণৰ মতি নষ্ট হ'ল জানো? নহ'ল। ভগৱন্তক দেখাটোও ডাঙৰ কথা নহয়। দুৰ্যোধন, দুঃশাসন, ৰাৱণ, কুম্ভকৰ্ণ এইখিনিও ভগৱন্তক দেখিছিল, কিন্তু সিহঁত পৰিৱৰ্তন হ'ল জানো? নহ'ল। কিয়? কৰ্মবিলাক যে বেয়া। যেতিয়ালৈকে কৰ্মবিলাক বেয়া হৈ থাকিব ভাৱটো নাহে। যদি কৰ্ম ভাল হয় তেতিয়াহ'লে ভাৱ আহিব। আৰু মানুহে ইমান বেয়া কৰ্মও কৰিব নালাগে যে ভগৱন্তয়ো তেওঁক প্ৰত্যাখ্যান কৰে। এই যে দশমত এতিয়া জৰাসন্ধৰ প্ৰসংগ চলি আছে, জৰাসন্ধ তেনে এটি ব্যক্তিত্ব যে ভৈৰৱক পুজিম বুলি বহুবিলাক শ শ ৰজা
নৰবলি দিম বুলি বন্দী কৰি থৈ দিছে, হয়নে? ইমান বেয়া কাম কৰিলে ভগৱন্তক চাবচোন 17 বাৰ দ্বাৰকা আক্ৰমণ কৰিলে, হয়নে? পাঠা এতিয়া কৈ গ'ল যিজনা কৃষ্ণই শিশুকালত থাকোঁতে পুতনা অঘাসুৰ বকাসুৰক বধ কৰিছিল, জৰাসন্ধ কি ইমান শক্তিশালী ওলালেনে? 17 বাৰ আক্ৰমণ কৰোঁতে ভগৱন্ত লাহেকৈ পলাই দিয়ে। শেষত গৈ মানে বলদেৱৰ খং উঠিলগৈ আৰু বলদেৱে কৈছে, কৃষ্ণ তুমি যদি নোৱাৰা তেতিয়াহ'লে মোক দায়িত্ব দিয়া, মই জৰাসন্ধক বধ কৰিম। তুমি বাৰে বাৰে এই ছল কৰি পেলাই জৰাসন্ধৰ পৰা ভয় খোৱাৰ দৰে পলাই কিয় যোৱা? তেতিয়া ভগৱান কৃষ্ণই বলদেৱকো নিবাৰণ কৰে যে নহয় দাদা, তুমিও জৰাসন্ধক বধ কৰিব নোৱাৰা। কিয় ক'লে? জৰাসন্ধক কাৰ হতুৱাই মৰুৱালে? ভীমৰ হতুৱাই। ভগৱানেতো বধিব পাৰিলেহেঁতেন, বলদেৱকো ক'ব পাৰিলেহেঁতেন, এই পুতনা অঘাসুৰ বকাসুৰ কালিক দমন কৰা সেই কৃষ্ণই আকৌ কংসক বধ কৰা কৃষ্ণই আকৌ বেলেগৰ সহায় ল'বলগীয়া হৈছে। জৰাসন্ধই ইমান বেয়া কাম কৰিলে জীৱনত যে জৰাসন্ধক ভগৱন্তই মুক্তি দিয়া নাই। কৃষ্ণৰ হাতত যদি বধ হয় জৰাসন্ধই মুক্তি পাব, হয়নে? প্ৰত্যক্ষ সেইকাৰণে ভগৱান কৃষ্ণই জৰাসন্ধক বধ কৰা নাই। দ্বিতীয়তে বলদেৱৰ হাতত মৰিলেও মুক্তি পাব। বলদেৱ স্বয়ং অনন্তদেৱৰ অৱতাৰ, নহয় জানো? চোৱাৰ লগে লগে মুক্তি পাব, নাই দিয়া। কাৰ হতুৱাই মৰাইছে, বধ কৰিছে? ভীমৰ হতুৱাই, হয়নে? কৰ্ম ভাল হ'ব লাগে। কৰ্ম যদি ভাল হয় তেতিয়াহ'লে তেওঁ গতি পাবই। ভক্তি মাৰ্গতো কৰ্ম আছে। আজি যেনেকৈ এই অনুষ্ঠান ভাগ পাতিবলৈ যাওঁতে কৰ্ম কৰিব লগা হৈছে ন, বস্তুখিনি যোগাৰ কৰা, বেদী আয়োজন কৰা, আপোনাৰ চাকি গছৰ পৰা ধূপ দালিলৈকে এইখিনিতো কৰ্ম কৰা গৈছে, হয়নে? কৰ্মখিনি ঈশ্বৰত অৰ্পণ কৰিলে যে দুখ কষ্ট নাপাওঁ এইটো নহয়। ভাগৱতৰ প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায়তে এইটো স্বীকাৰ কৰা হৈছে যে কৃষ্ণত অৰ্পিয়াই আমি কৰো কৰ্ম যত তাতো নানা বিঘ্নি আছে, জানিলো মনত। যে কৰ্ম ঈশ্বৰত অৰ্পণা কৰি কৰিলেও তাতো নানা বিঘ্নি আছে, কাৰণ এইখিনি কৰিবলৈ যাতে গোটাবলৈ যাওঁতে কেতিয়াবা বাধাৰো সন্মুখীন হ'বলগীয়া হ'ব ন। ঈশ্বৰৰ কাৰণে কৰিছোঁ বুলি কি চব হৈ যাব নি? নহয়। গতিকে সংসাৰখনত যেতিয়ালৈকে আছোঁ বাধা বিঘিনি এইবিলাক সকলোৰে ক্ষেত্ৰত আছে। খালি সেই কামটো কৰিবলৈ যাওঁতে যেতিয়া আমি বাধা বিঘিনিৰ সন্মুখীন হওঁ তাক সহন কৰা শক্তিটো ঈশ্বৰে দিয়ে, হয়নে? নহ'লে চাওকচোন ভক্ত প্ৰহ্লাদ নিজৰ দেউতাকে ইমানখিনি শাস্তি দিলে, আমাৰ মানুহৰ শকতি আছেনে ইমানখিনি সহিব পাৰে? আমি কৈয়ে দিলোহেঁতেন, এই কণা ভগৱন্তই মুখে পালেগেনে, মইনো কোনটো জনমত কি পাপ কাম কৰিছিলোঁ যে ইমান কষ্ট পাবলগীয়া হৈছে। ভক্ত ধ্ৰুৱ এলা পেচা বাপেকৰ পুতেকো নহয়, জম্বুদ্বীপৰ অধিপতি ৰজা উত্তানপাদৰ সন্তান, গেভিটি নাই আকৌ সেই বুলি, হয়নে? সুৰুচি মাতৃয়ে কোচতে উঠিবলৈ নিদিলে, সেইকাৰণে মাতৃও তাত দুটা ভাৱ দেখুৱাইছে, সুৰুচি আৰু সুনীতি, হয়নে? সুৰুচি, যাৰ ৰুচিবোধতে গুৰুত্বতা আছে, তেওঁ সুৰুচি। উত্তমে ৰাজসিংহাসনৰ পদ নাপাব বুলি সতিনীৰ পুত্ৰ বুলি ভক্ত ধ্ৰুৱক কোচতে উঠিবলৈ নিদিলে। সেইটো মনোভাৱ নালাগে। কাৰ দৰে মনোভাৱ লাগে? সুনীতিৰ দৰে, যে যিকোনো পৰিস্থিতিটো নীতিত আছে। ভক্ত ধ্ৰুৱই যেতিয়া কান্দি কান্দি ক'লেগৈ যে মা মোক সুৰুচি মাতৃয়ে দেউতাৰ কোচত উঠিবলৈ নিদিলেহেঁতেন, সুনীতি মাতৃয়ে ক'ব পাৰিলেহেঁতেন কিয় নিদিব, মোৰো সমান অধিকাৰ আছে, ক'ব পাৰিলেহেঁতেন নে? কোৱাটো যুগুত আছিল। আজিৰ যুগত হোৱা হ'লেতো ক'লোৱেহেঁতেন, নহয়নে? সমান অধিকাৰ আছে, ৰজাৰ একে পত্নী হয়। নাই কোৱা, ক'লে কি বোপাই আমি পূৰ্বতে চাগে শৰীক ভালদৰে নভজিলোঁ, সেইবাবে এইকণ কষ্ট আজি পাবলগীয়া হৈছে। তই শৰীক ভজনা কৰ, তই যিটো বিচাৰিছ ভগৱানেহে তোক দিব পাৰিব, নহয়নে? সমীক মুনিও যেতিয়া পৰীক্ষিতে সেই মৰা সাপডাল ডিঙিত আঁৰি থৈ গৈছিল, তাৰপিছত যেতিয়া শৃংগী মুনিয়ে ক'লে দেউতা ৰজা পৰীক্ষিত আহিছিল, তোমাক এনেদৰে অপমান কৰি থৈ গ'ল, সেইকাৰণে মই তেওঁক অভিশাপ দিলোঁ। আমাৰ বাপেক হোৱাহেঁতেন কি বুলি ক'লেহেঁতেন? বোপাই ভাল কৰিলি, মোক অপমান কৰি থৈ গ'ল, ঠিকছে শান্তি দিলি। সেইটো মনোভাৱ দেখুওৱা নাই, বহল দৃষ্টিভংগী। সেইকাৰণে কুকুৰ মেকুৰী চৰাই চিৰিকটি ইহঁতিও সন্তান জন্ম দিয়ে, কিন্তু পিতৃ মাতৃ শব্দ দুটা সিহঁতৰ ক্ষেত্ৰত আমি প্ৰয়োগ নকৰোঁ, হয়নে? মনুষ্যৰ ক্ষেত্ৰত পিতৃ বুলি ক'লে সেই নিজৰ পুত্ৰৰে নিজৰ সন্তানৰে পিতৃ এইটো নহয়, সেই সমাজত থকা প্ৰতিটো সন্তানৰ তেওঁ পিতৃ। মাতৃ বুলি ক'লে নিজৰ জন্ম দিয়া ল'ৰা ছোৱালীকেইটাৰ মাতৃ নহয়, সেই সমাজখনত থকা সেই গাঁওখনত থকা প্ৰতিটো সন্তানৰ মাতৃ, হয়নে? সেইবাবে পিতৃ মাতৃ সদা পূজিত। আদিগুৰু বুলি কিয় কোৱা হয়?
জন্ম দিলেই পিতৃ মাতৃ হৈ নাযায় নহয়, হয় জানো? জন্মচোন চৰাই চিৰিকটিও দিয়ে, সিহঁতে জানো মানুহৰ দৰে পিতৃ মাতৃৰ মৰ্যাদা পায়? নাপায়, কাৰণ সিহঁতে জন্ম দিয়ে পাহৰি যায়, এৰি দিয়ে। মনুষ্যৰ সেইটো নহয়, হয়নে? সেইবাবে মহাগুৰু বুলি কোৱা হয়। আৰু সেই মহাগুৰু কথা প্ৰসংগত এটা আহিছিল, সেইবাবে মই চুই গৈছোঁ যে এই পিতৃ মাতৃৰ বিয়োগ হ'লে যে আমাৰ যে ধৰি লওক কাজ কৰ্ম ইত্যাদি কৰাটো কৰা, এবছৰলৈকে যে কয় বোলে নামঘৰলৈ নাযাবা, এনেকুৱা ধৰণৰ কথাবিলাক যে কয়, কিয় কয়? আচলতে পিতৃ মাতৃ ঢুকোৱা পাছত পৰলোকলৈ গমন কৰিলে এবছৰলৈকে পুত্ৰ নামঘৰলৈ যাব নোৱাৰে, মন্দিৰলৈ যাব নোৱাৰে, নামঘৰৰ কৰ্ম কৰিব নোৱাৰে, শৰাই দিব নোৱাৰে, তেনেকুৱা কোনো নিয়ম শাস্ত্ৰত নাই। প্ৰকৃততে আছে কি? মহাগুৰু নিপাত হৈছে পিতৃ মাতৃ, নহয়নে? মহাগুৰু নিপাত হলে কি কৰা যায়? পুত্ৰই এবছৰলৈকে, 1 বছৰ কিয়? কাৰণ দেৱলোকত এবছৰে এদিন হয়, ইয়াত যেতিয়া এটা বছৰ পাৰ হৈ যায় দেৱলোকত এটা দিন হয়, নহয়নে? ইয়াত কি হয়? বিজ্ঞানেও কৈছে মহাকাশত যিমানে উপগ্ৰহসমূহ ওপৰলৈ গৈ থাকে সিমানে সময়ৰ গতিটো কমি যায়। সময় সকলো স্থানতে একেই নহয়। অন্য জীৱ মৰিলে ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব নালাগে, সিহঁতে ইয়াতে শৰীৰেৰে অন্য শৰীৰ পাই যায়, কিন্তু মনুষ্যই লাগে। অফাৰ পাওঁ নহয় আমি বিহুৱে সংক্ৰান্তি যেনেকৈ আপোনাৰ বজাৰ কৰিবলৈ গ'লে অফাৰ বিচাৰোঁ, এই কাপোৰযোৰত কিমান অফাৰ আছে, হয়নে? এই বস্তুকেইটাত কিমান অফাৰ আছে। মৰিলে যমনগৰৰ পৰা অফাৰ এটা আহে, এই যাতনা শৰীৰ, এইটো শৰীৰ অগ্নিত দাহ কৰি দিয়া যায়, আৰু যমনগৰৰ পৰা তেওঁ এটা সূক্ষ্ম শৰীৰ পায়, যিটো শৰীৰ লাভ কৰি তেওঁ ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব লাগে। তাত এবছৰ সময় লাগে, কাৰণ দেৱলোকত এবছৰে এদিন হয়। যেতিয়ালৈকে নিজৰ পিতৃ মাতৃ অৰ্থাৎ নিজৰ মহাগুৰুক সপিণ্ডি, হয়নে, পিতৃলোকলৈ দেৱতাৰ শাৰীৰলৈ পুত্ৰই নুতোলে তেতিয়ালৈকে অন্য কোনো বৈদিক কৰ্ম কৰাৰ সংকল্প নকৰে, যেতিয়ালৈকে সেই 1 বছৰ নহয়। অন্য কোনো কৰ্মৰ সংকল্প নকৰে, সংকল্পলৈ কৰ্ম নকৰে, হয়নে? সেই পিতৃ মাতৃক দেৱতাৰ মৰ্যাদালৈ তোলাৰ পাছতহে তেওঁলোকে সেই পুত্ৰই অন্য কৰ্মৰ সংকল্প কৰে। কিন্তু সেই কথাটোকে সমাজত আমাৰ ধৰি লওক অকণমান অপভ্ৰংশ হৈ প্ৰচলন হৈ গ'ল কি পুত্ৰ এবছৰলৈকে নামঘৰলৈ যাব নোৱাৰে, বা ধৰি লওক সত্ৰলৈ যাব নোৱাৰে, শৰাই দিব নোৱাৰে, তেনেকুৱা কোনো কথা নাই। গুৰুৰ মত মতে চলিব লাগে। কিছু কথা মানে কি হয়, 2খন বেদ আছে, হয়নে? এখন প্ৰকৃত বেদ, এখন হৈছে লোকবেদ, হয়নে? প্ৰকৃত বেদখনত গুৰুত্ব এটা নাথাকে, আমাৰ লোকবেদত বেছিকৈ গুৰুত্ব এটা থাকে, মানে মানুহৰ মুখে মুখে প্ৰচলিত কিছুমান কথা, নহয়নে? অৱশ্যে হয় সমাজভেদে কিছুমান নীতি নিয়ম বেলেগ হ'ব পাৰে, কিছুমান লোকাচাৰ, কিছুমান বেদাচাৰ, লোকাচাৰৰ পৰম্পৰা পৰিৱৰ্তন হ'ব পাৰে। লোকাচাৰ কিবা এটা আছে সেইটো বোলে শাস্ত্ৰসন্মত নহয়, আমি তাক লাহে লাহে এৰি দিম, কিন্তু বেদাচাৰক ত্যাগ কৰা নাযায়, নহয়নে? বেদাচাৰটো স্বয়ং অসুৰবিলাকেও পালন কৰিছিল, নহয়নে? শাস্ত্ৰীয় বিধি অনুসৰি বিবাহ আদি কৰিছিল, শাস্ত্ৰীয় অবিধিমতেতো তেওঁলোকে একো কৰা নাই। সেইকাৰণে মই মত দিবলৈ যোৱা নাই এই সম্পৰ্কত দেই, কিন্তু আমাৰ পৰম্পৰাত সকলোতো সত্ৰীয়া মানুহে ইয়াত আছে, সত্ৰীয়া সংস্কৃতিত বা বৈদিক সংস্কৃতিত এনেকুৱা নিয়ম নাই যে এবছৰলৈকে তেওঁ নামঘৰলৈ যাব নোৱাৰে, মন্দিৰলৈ যাব নোৱাৰে, সত্ৰলৈ যাব নোৱাৰে, শৰাই দিব নোৱাৰে, সকলো কৰিব পাৰে, খালি সংকল্পলৈ কৰ্ম নকৰে। সংকল্পলৈ কৰা নাম, যেনেকৈ ধৰি লওক নামষাৰ, হয়নে? নাম গোৱাত আপত্তি নাই, মই ঘৰত ধুনীয়াকৈ ঈশ্বৰৰ নাম ল'ব পাৰোঁ, কিন্তু এই নামষাৰ গাবলৈ যাতে এইভাগ নামটো সংকল্পলৈ কৰা গৈছে ন, সেই সংকল্পটো তেওঁ নলয়, কাৰণ পিতৃ মাতৃক এতিয়ালৈকে তেওঁ পিতৃলোকলৈ বা দেৱলোকলৈ উন্নীত কৰা নাই। তেওঁলোকক সেই স্থানত পোৱাৰ পাছতে অন্য কৰ্মৰ কথা তেওঁ ভাবিব, এইটো দৰ্শন, ইয়াত বেলেগ কথা নাই। যাই হওক, ইয়াতলৈ কিবা দ্বিমত আছে নি? যদি মনত কিবা সংশয় থাকে আপোনাৰভাৱে খোলা খুলিকৈ প্ৰকাশ কৰি দিব, কাৰণ মই ইয়াত কিবা এটা কথা কৈ গ'লে পাছত যদি সেই কথাটো লাগি মানুহৰ মনত যদি কিবা এটা থাকি যায় তেতিয়াহ'লেতো বেয়া কথা হ'ব ন। গতিকে মনত যদি কিবা দ্বিধাভাৱ আহে খোলা খুলিকৈ কৈ দিব। আৰু যাই হওক, এতিয়া এই প্ৰসংগত কথাটো কৈ থাকোঁতে ব্ৰহ্মাদেৱে যেতিয়া তাপিত হৈ বহু বছৰকাল ঈশ্বৰক ধ্যান কৰিলে, হয়নে? ধ্যান কৰাৰ পাছত যেতিয়া তেওঁ ধ্যান কৰি যিটো ঈশ্বৰৰ ধাৰণা আহে, সেই ধাৰণা কৰিবলৈ যাতে ব্যক্তিজনৰ শৰীৰটো প্ৰস্তুত কৰিব লগা হয় ন, মানসিকভাৱে প্ৰস্তুত নোহোৱাকৈতো ঈশ্বৰৰ ধ্যান নহয়। সেই প্ৰস্তুত কৰিবলৈ যোৱাটোৱেতো যজ্ঞ কৰ্ম। যজ্ঞত কি কৰা যায়? আহুতি দিয়া যায়। এতিয়া এই কৰ্মভাগ কৰিবলৈ যাওঁতেও ইয়াত আহুতি দিব লগা হৈছে, কাৰোবাৰ আৰ্থিক, কাৰোবাৰ মানসিক, কাৰোবাৰ কায়িক, কাৰোবাৰ বাচিক, নহয়নে? বিনা আহুতিত একো কৰ্ম নহয়। পূজা, পূজা মানে কিনো? এটা আড়ম্বৰপূৰ্ণ পৰিৱেশেই পূজা নহয়। হৰিৰ পূজাত প্ৰত্যেকজন হৰিভক্তৰ অধিকাৰ আছে।
পূজাত কি কৰা যায় ন? খালি কথাবিলাক আমি বহল দৃষ্টিভংগীৰে নলওঁ। শ্ৰীমদ ভাগৱতৰ একাদশতো নিমিনৱ সিদ্ধ সংবাদত এটি প্ৰসংগ আহে। নিমিনৱ সিদ্ধ সংবাদত মহাপুৰুষে নিজে এই কথা প্ৰকাশ কৰি গৈছে যে ঈশ্বৰ কেশৱ ভকতৰ নৱনিধি তাহাংক পুজিবে যেন তন্ত্ৰবিধি। কলিত ভগৱন্তক তন্ত্ৰবিধিৰে, তন্ত্ৰ মানে এই বেজ বেজালি এইটো নহয়, আকৌ তন্নাত্ৰায় তেতি তন্ত্ৰ হয়। বৈষ্ণৱৰো তন্ত্ৰ আছে। নাৰদ ঋষিৰূপে ভৈলা অৱতাৰ পাঞ্চৰাত্ৰ নামে তন্ত্ৰ কৰিলা প্ৰচাৰ। আমাৰ যে এই শৰণ ভজনত যিখিনি নীতি নিয়ম দিয়ে, মাটি পানী লোৱাৰ পৰা বিচনাৰ উঠালৈকে, নহয়নে? ধূপ গছ কেনি দিব, চাকি গছ কোনফালে দিব, এইবিলাক কথাটো ভাগৱতত লিখা নাই। ক'ৰ পৰা আহিলে? সেইবিলাক নীতি সদাচাৰ আহিছে তন্ত্ৰৰ পৰা। নামঘৰ দেৱগৃহ নিৰ্মাণৰ কথা আহিছে তন্ত্ৰৰ পৰা। সেই সকলো তন্ত্ৰ বিধিমতে হয়। তন্ত্ৰ মানে কিবা সেই ফাং ফুঙালি বেজ বেজালি এইটো নহয়। সময়ত এইটো ভুল ধাৰণা হৈ গ'লগে। এতিয়া সেই তন্ত্ৰমতে যেতিয়া ভগৱন্তক অৰ্চনা কৰা যায়, মই কোৱা নাই, এইটো নাভাবিব যে মই কলিযুগত পূজা পাতলৰ প্ৰচাৰ প্ৰসাৰৰ বাবে এইবিলাক কথা কৈছোঁ। কাৰণ এইবিলাক কথালৈ মানুহৰ মাজত এতিয়াও ভুল ধাৰণা আছে, হয়নে নহয়? লাগে নে নালাগে? কোনোবাই নকৰে নালাগে, কিন্তু অশ্ৰদ্ধা যাতে সেই কৰ্মটোৰ প্ৰতি নহয়। কাৰণ তাতো এজন ভক্তই ঈশ্বৰকেই সেৱা কৰিছে। অতিথি এজন আহিলে যেতিয়া পালেহি, আহক, এইটো প্ৰথম গৃহস্থীজনৰ সম্বোধন, নহয়? মুখ হাত দিবলৈ আমি পানী ঘটিটো উলিয়াই দিওঁ, তাৰপৰা আহক বহিবলৈ আমি আসনখন দিওঁ, হয়নে নহয়? তাৰপৰা চাহ তামোল দিওঁ, ভাল বেয়া কথা সোধোঁ। তাৰপিছত তেওঁ গ'লেগৈ, যথাসময়ত ভালদৰে সম্বোধন কৰি, পাৰিলে ধৰি লওক অসমীয়াৰ মান হিচাপততো আমাৰ মান ধৰে বুলি কয়, বস্ত্ৰ এখন দিলে, বস্ত্ৰ এখন দি অতিথিক পুনৰ আকৌ স্বস্থানলৈ গ'ম। পূজাটো সেই একেটা কামেই কৰা হয়। পূজা একো সাংঘাতিক কথা নহয়। ভগৱন্তক আমি কেনেকৈ মাতিম? ভাৱেৰে। সেয়া লাগিলে বাংময় আসনেই হওক, অন্য ঈশ্বৰৰ বিগ্ৰহ থকা আসনেই হওক বা যিয়েই নহওক। ঈশ্বৰটো 8 প্ৰকাৰৰ মূৰ্তি আছে ন? শৈলিং দাৰুময়ীং লৌহিং লেখা লেপ্যাচ চৈকটিং মনোময় মণিময়ীং প্ৰতিমাস্থ বিধা স্মৃত হওক। ঈশ্বৰৰ মূৰ্তি শিলৰ হ'ব পাৰে, দাৰু অৰ্থাৎ কাঠৰ হ'ব পাৰে, মনেৰে কল্পিত হ'ব পাৰে, মণিময় হ'ব পাৰে, লিখিত হ'ব পাৰে। লিখিত মানে কি? বাংময়। বাংময় মানে শব্দ নহয় জানো? শব্দই মোৰ মূৰ্তি শ্ৰীমদ ভাগৱত। যেতিয়া প্ৰতিষ্ঠা কৰা যায়, কেনেকৈ প্ৰতিষ্ঠা কৰে? ভাগৱত ভাগচোন দোকানৰ পৰা কিনিবলৈ গ'লে জাপে জাপে আপোনাৰ দোকানৰ কেছত সোমোৱাই থৈ দিয়ে, হয়নে? কিন্তু সেই ভাগৱত নামঘৰলৈ আনি তাক চৰ্চন কৰি থোৱা ভাগৱত, অকণ পাৰ্থক্য আছেনে নাই? কিতাপ ৰূপত একেই, কিন্তু চৰ্চনে পাৰ্থক্য আনিছে।